নমস্কাৰ। আশাভৰা আইদেউৰ আন এক খণ্ডলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এনেকুৱা এটা বিষয় আলোচনা কৰিম যি প্ৰায়ে ধাৰণা কৰা হয় কিন্তু ভালদৰে পৰীক্ষা কৰা নহয়। আমাৰ সমাজত প্ৰায় দেখা যায় যে পুৰুষৰ তুলনাত মহিলাসকল নিজৰ ধৰ্মীয় কাৰ্যকলাপত অধিক সক্ৰিয়। তেওঁলোকে প্ৰাৰ্থনা কৰে, শাস্ত্ৰ পঢ়ে, সেৱা কৰে আৰু ধৰ্মীয় যিকোনো ৰীতি নীতিৰ লগত প্ৰায় জড়িত হৈ থাকে। কিন্তু অতি কম সংখ্যক বিশ্বাসীয়েহে বুজি পায় যে আত্মিক কাৰ্যকলাপ আৰু আত্মিক পৰিপক্কতা একে নহয়। শাস্ত্ৰই কেতিয়াও এই দুয়োটাক একে বুলি গণ্য কৰা নাই। ধৰ্মীয় কাৰ্যকলাপে বিশ্বাসৰ সৈতে জড়িত বাহ্যিক আচাৰ ব্যৱহাৰক বুজায়। ইয়াৰ ভিতৰত বাইবেল পঢ়া, গীৰ্জালৈ যোৱা, প্ৰাৰ্থনা কৰা, সেৱা কৰা আৰু আধ্যাত্মিক নিত্যসূচী বজাই ৰখা আদি অন্তৰ্ভুক্ত। সেইটো গুৰুত্বপূৰ্ণ। বহু সময়ত আমাৰ হৃদয় সলনি নোহোৱাকৈয়ে কাৰ্যকলাপৰ অস্তিত্ব থাকিব পাৰে। এগৰাকী মহিলাই হয়তো দৈনিক বাইবেল পঢ়িব পাৰে আৰু তথাপিও বাইবেলত কোৱা কথাক দৈনিক জীৱনত আওকাণ কৰি চলিব পাৰে। তেওঁ হয়তো বিশ্বাসীভাৱে সেৱা আগবঢ়ায়, কিন্তু তথাপিও আনৰ অনুমোদন, ভয় বা তুলনাৰ দ্বাৰা পৰিচালিত হ'ব পাৰে। কাৰ্যকলাপত সক্ৰিয়, কিন্তু ঈশ্বৰৰ প্ৰতি আভ্যন্তৰীণ অভিমুখিতা নাই। মনত ৰাখিম আমি প্ৰতিক্ষণ আজিয়েই কৰিলো মনত ৰাখিম আমি প্ৰতিক্ষণ মই আৰু মোৰ পৰিয়ালে মই আৰু মোৰ পৰিয়ালে কৰিম জিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই ঈশ্বৰ আহিব পাৰে ধুমুহা জীৱনৰ শত প্ৰলোভন ছয়তানৰ হয়তো হ'ব পাৰে জীৱন বাটৰ প্ৰতি খোজে খোজে ছায়া বিপদৰ তথাপিতো কৰি যাম মৰণ পণ তথাপি কৰি যাম মৰণ পণ কৰি জিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই ঈশ্বৰ। বাইবেলে ধাৰাবাহিক আৰু গভীৰভাৱে আমাক বুজাই দিয়ে যে ঈশ্বৰে তেওঁৰ লোকসকলক কেৱল তেওঁলোকে কৰা কামৰ দ্বাৰা মূল্যায়ন নকৰে, বৰঞ্চ তেওঁলোকৰ ভিতৰত যি ঘটি আছে তাৰ দ্বাৰাহে মূল্যায়ন কৰে। প্ৰথম চমুৱেল 16:7 কৈছে, কাৰণ মানুহে যি দেখিব পাৰি তালৈ চায়, কিন্তু জিহুৱাই মনলৈ দৃষ্টি ৰাখে। কাৰণ হৃদয় অপৰিৱৰ্তিত হৈ থকাৰ সময়ত ধৰ্মীয় আচৰণ দৃশ্যমান আৰু সামঞ্জস্যপূৰ্ণ হ'ব পাৰে। এই কাৰণেই ধৰ্মীয় কাৰ্যকলাপ কেতিয়াবা বিভ্ৰান্তিকৰো হ'ব পাৰে। ই এক গতিৰ অনুভূতিৰ সৃষ্টি কৰে আৰু আধ্যাত্মিক জীৱনত যেন প্ৰগতিৰ দৰে অনুভৱ হয়। কিন্তু প্ৰকৃতাৰ্থত এই আধ্যাত্মিক কাৰ্যকলাপ অভ্যাসগত, অৰ্থাৎ ৰুটিনৰ দৰে হ'ব পাৰে, কিন্তু দৈনন্দিন অভ্যাস। আধ্যাত্মিক কাৰ্যকলাপৰ আন এটা বিপদ হ'ল নিজৰ জীৱনত প্ৰতিফলনৰ ঠাইত অভ্যাসগত কাৰ্যকলাপে স্থান ল'ব পাৰে। মই আজ্ঞাকাৰিতা, নম্ৰতা আৰু প্ৰেমত বৃদ্ধি পাইছোনে? তাৰ সলনি প্ৰশ্নটো হৈ পৰে, মই যথেষ্ট ধৰ্মীয় কাৰ্যকলাপ কৰিছোনে? সেই পৰিৱৰ্তন সূক্ষ্ম কিন্তু তাৎপৰ্যপূৰ্ণ। ই ৰূপান্তৰৰ পৰা পৰিৱেশনলৈ মনোযোগ আগবঢ়ায়। শাস্ত্ৰই এই ধৰণৰ মনোভাৱৰ প্ৰতি সতৰ্ক কৰি দিছে।
যিচয়া 29:13 কৈছে, এই লোকবিলাকে মোৰ ওচৰলৈ চাপি নিজ নিজ মুখেৰে আৰু ওঠেৰেহে মোক সন্মান কৰে, কিন্তু তেওঁবিলাকৰ অন্তৰ হ'লে মোৰ পৰা দূৰত ৰাখে। সমস্যাটো কাৰ্যকলাপ কৰাটো নহয়, সমস্যাটো হৈছে ঈশ্বৰৰ সৈতে প্ৰকৃততে মিল নথকা হৃদয়টোহে। গতিকে আমি এই কথা স্পষ্টকৈ জনা উচিত, ধৰ্মীয় কাম কাজ সমস্যা নহয়, কিন্তু আভ্যন্তৰীণ পৰিৱৰ্তন নোহোৱাকৈ যেতিয়া ইয়াক কৰা হয় তেতিয়া ই সমস্যাত পৰিণত হয়। আৰু তাৰ পৰাই আৰম্ভ হয় পাৰ্থক্য। ধৰ্মীয় কাম কাজ কৰিব পাৰি, কিন্তু তাৰ দ্বাৰা আধ্যাত্মিক পৰিপক্কতা গঠন হোৱা উচিত। আধ্যাত্মিক পৰিপক্কতাৰ যুগ এগৰাকী মহিলায়ে ধৰ্মীয় কামত কিমান সক্ৰিয় তাৰ দ্বাৰা সংজ্ঞায়িত নহয়, বৰঞ্চ আভ্যন্তৰীণভাৱে তেওঁ কিমান পৰিৱৰ্তন হ'ব পাৰিছে তাৰ দ্বাৰাহে সংজ্ঞায়িত হয়। আৰু ইয়ে পৰিপক্কতাক কাৰ্যকলাপৰ পৰা পৃথক কৰে। কাৰ্যকলাপৰ দ্বাৰা ব্যক্তিক বাহ্যিকভাৱে জুখিব পাৰি, কিন্তু পৰিপক্কতাক নোৱাৰি। ই সময়ৰ লগে লগে চৰিত্ৰ, আজ্ঞাবহতা আৰু স্থিৰতাৰ জৰিয়তে নিজকে দেখুৱায়। ইফিচিয়া 4:13 লিখা আছে, পৰিপক্ক পুৰুষত্বৰ বিষয়ে কোৱা হৈছে, খ্ৰীষ্টৰ পূৰ্ণতালৈ বৃদ্ধিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। সেই ধৰণৰ বৃদ্ধি তাৎক্ষণিক নহয়, পৰিৱৰ্তনৰ এক দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে ই গঠন হয়। আধ্যাত্মিক পৰিপক্কতাৰ কেন্দ্ৰত আছে হৃদয়। হিতুপদেশ 4:23 কৈছে, ৰক্ষা কৰিবলগীয়া সকলো বস্তুৰ মাজত সকলোতকৈ তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা, কিয়নো তাৰে পৰাই জীৱন উৎপন্ন হয়। অৰ্থাৎ প্ৰকৃত পৰিৱৰ্তন ইচ্ছা, প্ৰেৰণা, মৰমৰ স্তৰত ঘটে। এগৰাকী পৰিপক্ক মহিলাই কেৱল সঠিক কামেই কৰে তেনে নহয়, তেওঁ ক্ৰমান্বয়ে যি উচিত সেয়া কৰিবলৈ ইচ্ছা কৰে। আৰু তাতেই বহুতে বিভ্ৰান্ত হয়। আচৰণ সোনকালে সামঞ্জস্য কৰিব পাৰি, হৃদয়খন লাহে লাহে সলনি হৈ যায়। এগৰাকী মহিলাই হয়তো কিছু সময়ৰ বাবে নিজৰ কৰ্মক অনুশাসন কৰিব পাৰে, কিন্তু আধ্যাত্মিক পৰিপক্কতাক দেখা যায় যে আজ্ঞাকাৰিতা ব্যয়বহুল, লক্ষ্য নকৰা বা কঠিন হ'লেও অব্যাহত থাকে। ই স্থায়ী বিশ্বস্ততা হয়, খন্তেকীয়া উৎসাহ নহয়। শাস্ত্ৰই পৰিপক্কতাক খ্ৰীষ্টৰ সাদৃশ্যতাৰ সৈতে পোনপটীয়াকৈ বান্ধি ৰাখে। ৰোমিয়া 8:29 কৈছে যে বিশ্বাসীসকলক তেওঁৰ পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুকূল কৰা হৈছে। অৰ্থাৎ পৰিপক্কতা স্বনিৰ্ধাৰিত নহয়, ইয়াত অধিক আত্মবিশ্বাসী, অধিক উৎপাদনশীল বা অধিক স্বীকৃতি পোৱাৰ কথাও নহয়। ই হৈছে নম্ৰতা, পবিত্ৰতা আৰু প্ৰেমত খ্ৰীষ্টৰ দৰে হোৱা। আন এটা গুৰুত্বপূৰ্ণ দিশ হ'ল পৰিপক্কতাত পাপৰ বিৰুদ্ধে চলি থকা যুদ্ধখনো। ই সংগ্ৰামৰ অনুপস্থিতি নহয়, বৰঞ্চ প্ৰতিৰোধৰ উপস্থিতিহে। গালাতিয়া 5:17 মাংস আৰু আত্মাৰ মাজৰ সংঘাতৰ বৰ্ণনা কৰা হৈছে। এগৰাকী পৰিপক্ক মহিলাই পাপক আওকাণ নকৰে বা অজুহাত দেখুৱাব নোৱাৰে। তেওঁ তাৰ প্ৰতি ক্ৰমান্বয়ে সচেতন হৈ পৰে আৰু সেই পাপক পৰিহাৰ কৰিবলৈ উদ্যত হয়। এই কাৰণে পৰিপক্কতা প্ৰায়ে কাৰ্যকলাপতকৈ কম দৃশ্যমান। ইয়াত দেখুওৱা হৈছে যে এগৰাকী মহিলাই ভুল বুজাবুজি হ'লে, হতাশ হ'লে, শুধৰণি কৰিলে বা অৱজ্ঞা কৰিলে কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই মুহূৰ্তবোৰে প্ৰকাশ কৰে যে তেওঁৰ বিশ্বাস ঈশ্বৰৰ ওপৰত শিপাই আছে নে পৰিস্থিতিৰ ওপৰত। ইব্ৰী 5:14 আন এটা চিহ্ন দিয়া হৈছে। ইয়াত কোৱা হৈছে যে পৰিপক্কসকল হ'ল সেইসকল অভ্যাসৰ কাৰণে যিবিলাকৰ জ্ঞানেন্দ্ৰিয়বোৰ ভাল বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ। ইয়াত বুজোৱা হৈছে যে পৰিপক্কতাৰ লগত বিবেচনা জড়িত হৈ থাকে। ই হৈছে স্পষ্টভাৱে চিন্তা কৰাৰ ক্ষমতা, সঠিকভাৱে বিচাৰ কৰা আৰু বাস্তৱ পৰিস্থিতিত সত্যক বুদ্ধিমান ৰূপে প্ৰয়োগ কৰা। গতিকে আমি এই কথা স্পষ্টকৈ জনা উচিত, আধ্যাত্মিক পৰিপক্কতা তীব্ৰ নহয়, ই ব্যস্ত নহয়, ই দৃশ্যমান নহয়। ই হৈছে স্থিৰ, গভীৰ, আভ্যন্তৰীণ ৰূপান্তৰ যিয়ে সময়ৰ লগে লগে সামঞ্জস্যপূৰ্ণ খ্ৰীষ্টৰ দৰে জীৱন যাপনৰ চৰিত্ৰ আমাত বৃদ্ধি কৰে। মনত ৰাখিব, ধৰ্মীয় কাৰ্যকলাপৰ দৰে পৰিপক্কতা নিৰ্মাণ কৰিব নোৱাৰি। ই গঠিত হয় যেতিয়া এগৰাকী মহিলাই
ঈশ্বৰৰ বাক্যৰ অধীনত জীয়াই থাকে। তেওঁ সত্যৰ বশৱৰ্তী হয় আৰু আজ্ঞাকাৰিতাত থাকে। হয়তো এই বৃদ্ধি ধীৰ বা অদৃশ্য যেন অনুভৱ হ'ব পাৰে। ধৰ্মীয় কাৰ্যকলাপ আৰু আধ্যাত্মিক পৰিপক্কতাৰ মাজত মূল পাৰ্থক্যটো স্পষ্টকৈ জনা উচিত, কাৰণ সকলো ইয়াৰ ওপৰত নিৰ্ভৰশীল। কাৰ্যকলাপ বাহ্যিক আৰু পৰিপক্কতা আভ্যন্তৰীণ। কাৰ্যকলাপে কি কৰা হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পৰিপক্কতাই ঈশ্বৰৰ আগত এজন ব্যক্তি কি হৈ পৰিছে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। হয়, আৰু সেই পাৰ্থক্যই বুজাই দিয়ে যে দুয়োটা হয়তো একেলগে থাকিব পাৰে, কিন্তু একে নহয়। এগৰাকী নাৰী হয়তো নিজৰ বিশ্বাসৰ কাৰ্যকলাপত সক্ৰিয় হৈ থাকিও নিজৰ আভ্যন্তৰীণ জীৱনত অপৰিৱৰ্তিত হৈ থাকে। তেওঁ হয়তো অনুশাসিত, সামঞ্জস্যপূৰ্ণ আৰু দৃশ্যমান, কিন্তু তথাপিও অহংকাৰ, ভয়, তুলনা বা আত্মনিৰ্ভৰশীলতাৰ সৈতে যুঁজি আছে। শাস্ত্ৰই এই কথাটো বাৰে বাৰে সোঁৱৰাই দিছে। মথিয়ে লিখা শুভবাৰ্তা 23 অধ্যায়ৰ 27 পদত যীশুৱে সেইসকলৰ বিষয়ে কৈছে, যিসকলক বাহ্যিকভাৱে ধাৰ্মিক যেন লাগে কিন্তু অন্তৰ্নিহিতভাৱে অপৰিৱৰ্তিত। সমস্যাটো কাৰ্যকলাপৰ উপস্থিতি নহয়, সমস্যাটো হ'ল আভ্যন্তৰীণ নৱীকৰণৰ অবিহনে কাৰ্যকলাপৰ অস্তিত্ব থকাটো। আভ্যন্তৰীণ ৰূপান্তৰ অবিহনে বাহ্যিক আজ্ঞাকাৰিতাই প্ৰকৃত আধ্যাত্মিক বৃদ্ধি প্ৰতিফলিত নকৰে। আনহাতে আধ্যাত্মিক পৰিপক্কতা লুকাই থাকিবও নোৱাৰে। ই ভিতৰৰ পৰা আৰম্ভ হয়, শেষত দৃশ্যমান ফল উৎপন্ন কৰে। গালাতিয়া 5 অধ্যায় 22 আৰু 23 পদত আত্মাৰ ফলক প্ৰেম, আনন্দ, শান্তি, ধৈৰ্য, দয়া, মংগল, বিশ্বাস, কোমলতা আৰু আত্মনিয়ন্ত্ৰণ বুলি বৰ্ণনা কৰা হৈছে। এইবোৰ তাৎক্ষণিক নিৰ্ধাৰণ কৰিব পৰা কাম নহয়, সময়ৰ লগে লগে মানুহৰ মাজত গঢ় লৈ উঠা গুণ। অৰ্থাৎ পৰিপক্কতা কাৰ্যকলাপতকৈ বেলেগ ধৰণে প্ৰকাশ হয়। এগৰাকী মহিলাই কেনেকৈ কথা কয়, হেঁচাত পৰি কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, কেনেকৈ অপেক্ষা কৰে আৰু কোনেও লক্ষ্য নকৰা সময়তো তেওঁ আনৰ লগত কেনে ব্যৱহাৰ কৰে, পৰিপক্কতা এনে পৰিস্থিতিত দৃশ্যমান হয়। ঈশ্বৰৰ প্ৰতি প্ৰেম আৰু তেওঁৰ আজ্ঞা পালন কৰাৰ ইচ্ছাৰ দ্বাৰা পৰিপক্কতা ক্ৰমান্বয়ে পৰিচালিত হয়। আনহাতে কাৰ্যকলাপ, আশা, অপৰাধবোধ, অভ্যাসগত বা আনৰ আগত নিজকে ধাৰ্মিক দেখুওৱাৰ ইচ্ছাৰ দ্বাৰা পৰিচালিত হ'ব পাৰে। যোহন 14 অধ্যায় 15 পদত কোৱা হৈছে, তোমালোকে যদি মোক প্ৰেম কৰা তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰিবা। আন এটা পাৰ্থক্য হ'ল সহনশীলতা। কাৰ্যকলাপ প্ৰায়ে সময়, শক্তি বা আৱেগিক শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া জীৱনত সেইবোৰ উঠা নমা হয়, তেতিয়া কাৰ্যকলাপো সক্ৰিয় বা নিষ্ক্ৰিয় হ'ব পাৰে। পৰিপক্কতাই স্থিৰতা উৎপন্ন কৰে। আমি এইটো ক'ব লাগিব যে কাৰ্যকলাপ অনুকৰণ কৰিব পাৰি, ইয়াক শিকিব পাৰি আৰু পৰিৱেশন কৰিব পাৰি। ঠিক তাৰ বিপৰীতে পৰিপক্কতাক অনুকৰণ কৰিব নোৱাৰি। ই গঢ় লৈ উঠে হৃদয়ত ঈশ্বৰৰ বাস্তৱিক কামৰ জৰিয়তে। ই নিজকে সময়ৰ লগে লগে সামঞ্জস্যপূৰ্ণ আৰ্হিত দেখুৱায়। আমি এই কথাটো বাৰে বাৰে সোঁৱৰাই দিব বিচাৰোঁ যে আধ্যাত্মিক পৰিপক্কতা অবিহনেও মানুহৰ জীৱনত ধৰ্মীয় কাৰ্যকলাপৰ অস্তিত্ব থাকিব পাৰে। কিন্তু আধ্যাত্মিক পৰিপক্কতাই সদায় এনে এক জীৱনলৈ লৈ যাব যিয়ে আজ্ঞাকাৰিতা, বিকশিত জীৱন আৰু খ্ৰীষ্টৰ চৰিত্ৰক প্ৰতিফলিত কৰে। আৰু সেইবাবেই এই পাৰ্থক্যটো অতি গুৰুত্বপূৰ্ণ। যদি আমি কেৱল কাৰ্যকলাপৰ দ্বাৰাহে আমাৰ আধ্যাত্মিক জীৱনৰ মূল্যায়ন কৰোঁ, তেনেহ'লে আমাৰ জীৱন পৰিৱৰ্তন নোহোৱাকৈয়ে আমি নিৰাপত্তা অনুভৱ কৰিব পাৰোঁ। কিন্তু যেতিয়া আমি পৰিপক্কতাক সঠিকভাৱে বুজি পাওঁ, তেতিয়া আমি কৰা কামৰ বাহিৰলৈও চাবলৈ আৰম্ভ কৰোঁ আৰু ঈশ্বৰৰ আগত আমি কোন হৈ পৰিছোঁ সেইটো পৰীক্ষা কৰিবলৈ আৰম্ভ কৰোঁ। আমি এতিয়া এটা সৎ আৰু প্ৰয়োজনীয় প্ৰশ্ন সুধিব লাগিব। অধিকাংশ মহিলাই ধৰ্মীয় কাম-কাজ আৰু আধ্যাত্মিক পৰিপক্কতাৰ সৈতে কিয় বিভ্ৰান্ত হৈ পৰে? এনে হয় কাৰণ কাৰ্যকলাপ দৃশ্যমান আৰু জুখিব পৰা, আনহাতে পৰিপক্কতা আভ্যন্তৰীণ আৰু ধীৰ, যিটো তৎক্ষণাত দেখা নাযায়। আন এটা কাৰণ হ'ল কেতিয়াবা ব্যস্ততা প্ৰগতিৰ দৰেও অনুভৱ কৰায়। যেনে যেতিয়া এগৰাকী নাৰীয়ে
অহৰহ আধ্যাত্মিক সাধনাত নিয়োজিত হৈ থাকে, তেতিয়া তেওঁ ধৰি লয় যে তেওঁ নিশ্চয় আত্মাত বৃদ্ধি পাই আছে। এই ব্যস্ততাৰ গতি আত্মিক দিশত বৃদ্ধিৰ দৰে অনুভৱ কৰায়। কিন্তু আমি সাৱধান হোৱা উচিত, কাৰণ অনেক সময়ত ব্যস্ততাই পৃষ্ঠৰ তলত ঘটি থকা কথাবোৰ লুকুৱাই ৰাখিব পাৰে। ই নিস্তব্ধতা ৰোধ কৰিব পাৰে, ই আত্মপৰীক্ষাত বাধা দিব পাৰে। এগৰাকী মহিলাই হয়তো কেতিয়াবা নিজৰ হৃদয় সলনি কৰাৰ পৰিৱৰ্তে নিজকে ধৰ্মীয় বহু কামত ব্যস্ত কৰি ৰখাহে সহজ অনুভৱ কৰিব পাৰে। যেতিয়া কাৰ্যকলাপ আন্তৰিকতাৰ পৰিৱৰ্তে অভ্যাসত পৰিণত হয়, তেতিয়া ই সমস্যাৰ সৃষ্টি কৰিব পাৰে। সময়ৰ লগে লগে ইচ্ছাকৃতভাৱে নিয়োজিত নোহোৱাকৈ আধ্যাত্মিক অনুশাসনসমূহ চলি থাকিব পাৰে। এগৰাকী মহিলাই হয়তো দৈনিক বাক্যটো পঢ়িব পাৰে, কিন্তু তাৰ অধীন নহ'বও পাৰে। তেওঁ নিয়মিতভাৱে প্ৰাৰ্থনা কৰিব পাৰে, কিন্তু ঈশ্বৰৰ ওপৰত নিৰ্ভৰশীল নহ'বও পাৰে। তেওঁ হয়তো নিয়মিতভাৱে সেৱা আগবঢ়াব পাৰে, কিন্তু তেওঁৰ জীৱনত প্ৰেমৰ অভাৱ থাকিব পাৰে। পৰিপক্কতা তীব্ৰতাৰ পৰিৱৰ্তে সহনশীলতাৰ দাবী কৰে। জাকুব 1:22 কৈছে, আৰু কেৱল শুনোতা হৈ নিজক নুভুলাবা, কিন্তু বাক্য পালন কৰোতা হোৱা। এই পদটোৱে দেখুৱাইছে যে শুনা আৰু আৱেগিকভাৱে সঁহাৰি দিয়াটোৱে যথেষ্ট নহয়। যদি আজ্ঞাকাৰিতাই অনুসৰণ নকৰে, তেনেহ'লে কোনো প্ৰকৃত পৰিৱৰ্তন হোৱা নাই। প্ৰকৃত পৰিপক্কতা সময়ৰ লগে লগে পৰীক্ষা কৰা হয়, ই মুহূৰ্তত নহয়। তুলনা বিভ্ৰান্তিৰ আন এটা প্ৰধান কাৰণ। মহিলাসকলে প্ৰায়ে আনক পৰ্যবেক্ষণ কৰে, যিসকলক সামঞ্জস্যপূৰ্ণ যেন লাগে। তেওঁলোকক পৰিপক্ক বুলি ধৰি লয়। তেওঁলোকে দৃশ্যমান অনুশাসন দেখি গভীৰতাৰে সৈতে তেনেদৰে সমানে কৰে। কিন্তু যি দেখা যায় সেয়া ছবিখনৰ এটা অংশহে। পৰিপক্কতাৰ ভিতৰত ব্যক্তিগত বিশ্বাসযোগ্যতা, অদৃশ্য আজ্ঞাকাৰিতা আৰু বাহিৰৰ পৰা সদায় লক্ষ্য কৰিব নোৱাৰা ধাৰাবাহিক আভ্যন্তৰীণ ৰূপান্তৰ অন্তৰ্ভুক্ত। ইয়াতকৈও গভীৰ বিষয় এটাও আছে। বহুতে ধৰ্মীয় কাৰ্যকলাপৰ প্ৰতি আকৰ্ষিত হয়, কাৰণ ই নিয়ন্ত্ৰণৰ অনুভূতি প্ৰদান কৰে। কাৰ্যকলাপৰ পৰিকল্পনা, সময়সূচী আৰু ৰক্ষণাবেক্ষণ কৰিব পাৰি। ই এনে ধাৰণা দিয়ে যে আত্মিক বৃদ্ধি পৰিচালনাযোগ্য, কিন্তু আধ্যাত্মিক পৰিপক্কতাৰ বাবে আত্মসমৰ্পণৰ প্ৰয়োজন। ইয়াৰ লগত ঈশ্বৰক উদ্দেশ্য উদঙাই দিবলৈ, পাপৰ সন্মুখীন হ'বলৈ আৰু ইচ্ছাক পুনৰ গঠন কৰিবলৈ দিয়াটো জড়িত হৈ আছে। সেই প্ৰক্ৰিয়াটো ধীৰ, প্ৰায়ে অপৰিলক্ষিত আৰু কেতিয়াবা অস্বস্তিকৰো হয়। সেইকাৰণে ধৰ্মীয় কাৰ্যকলাপ বিকল্প হ'ব পাৰে। ইয়াৰ দ্বাৰা এগৰাকী মহিলাই গভীৰভাৱে পৰিৱৰ্তন নোহোৱাকৈয়ে ধৰ্মীয় কাৰ্যকলাপত নিয়োজিত হৈ থাকিব পাৰে। কঠিন কাম এৰাই চলি তেওঁ সহজ কাম কৰি যাব পাৰে। ৰূপান্তৰৰ বশৱৰ্তী হোৱাতকৈ অভ্যাসগত ৰুটিন বজাই ৰখাৰ ওপৰত অধিক গুৰুত্ব দিব পাৰে। গতিকে আমি এই কথা স্পষ্ট আৰু সাৱধানে লক্ষ্য কৰা প্ৰয়োজন। মানুহে কাৰ্যকলাপক পৰিপক্কতাৰ সৈতে বিভ্ৰান্ত কৰে, কাৰণ কাৰ্যকলাপ দেখাত সহজ, জুখিবলৈ সহজ আৰু ৰক্ষা কৰাটো সহজ। পৰিপক্ক হ'বলৈ সত্যতা, ধৈৰ্য আৰু আন্তৰিকতাৰে ঈশ্বৰৰ সেৱাৰ বশৱৰ্তী হোৱাৰ প্ৰয়োজন। আৰু এই বিভ্ৰান্তি শুধৰোৱা নহ'লে এগৰাকী মহিলাই বছৰ বছৰ ধৰি আধ্যাত্মিকভাৱে ব্যস্ত হৈ থাকিব পাৰে আৰু তেওঁ আধ্যাত্মিকভাৱে অপৰিৱৰ্তিত হৈ থাকিব পাৰে। দুখৰ বিষয় যে আজিও বহুতো মহিলাই প্ৰকৃত আধ্যাত্মিক পৰিপক্কতা অবিহনে ধৰ্মীয় কাৰ্যকলাপত জীয়াই থকাৰ বিপদৰ সন্মুখীন হৈ আছে। শাস্ত্ৰই ইয়াক আত্মপ্ৰতাৰণাৰ এক গুৰুতৰ ৰূপ হিচাপে গণ্য কৰে, যিটো লক্ষ্য নকৰাকৈয়ে দীৰ্ঘদিন ধৰি চলি থাকিব পাৰে। হয়, কাৰণ কাৰ্যকলাপে নিশ্চয়তাৰ ভাৱ সৃষ্টি কৰে। হৃদয়খন যদি গঢ় দিয়া হোৱা নাই, তেনেহ'লে সেই নিৰাপত্তাবোধ অপথে পৰিচালিত কৰিব। জাকুব 1:22 সতৰ্ক কৰি দিয়া হৈছে যে নিজকে প্ৰতাৰণা কৰি কেৱল শ্ৰোতা নহয়, বাক্য পালন কৰোতা হোৱা। এই প্ৰতাৰণা নিস্তব্ধ আৰু ক্ৰমান্বয়ে হয়। প্ৰথম বিপদৰ ভিতৰত এটা হ'ল পাপ প্ৰত্যাহ্বানহীন হৈ থাকে। অহংকাৰ, ভয়, ক্ষোভ, তুলনা বা আত্মনিৰ্ভৰশীলতাৰ আৰ্হিৰ কাষে কাষে কাৰ্যকলাপ থাকিব পাৰে। যিহেতু বাহ্যিক জীৱনটো সুস্থিৰ যেন লাগে, গতিকে অন্তৰ্নিহিত জীৱনটো ভালদৰে
পৰীক্ষা কৰাটো খুব কমেইহে দেখা যায়। সময়ৰ লগে লগে এই পাপ দূৰ কৰাৰ পৰিৱৰ্তে পৃষ্ঠৰ তলত লুকাই থাকে। আন এটা বিপদ হ'ল ঈশ্বৰৰ ওপৰত নিৰ্ভৰশীলতা দুৰ্বল হৈ পৰে। যেতিয়া অভ্যাসগত ধৰ্মীয় কাৰ্যকলাপ অধিক শক্তিশালী হয়, তেতিয়া এগৰাকী মহিলাই হয়তো ঈশ্বৰৰ ওপৰত নিৰ্ভৰ নকৰি অনুশাসনৰ ওপৰত অধিক নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰিব পাৰে। প্ৰাৰ্থনা চলি থাকে, কিন্তু ই ৰুটিন হৈ পৰে। শাস্ত্ৰ পাঠ চলি থাকে, কিন্তু ই পৰিৱৰ্তনশীল নহয়। গাঁথনিটো থাকি যায় যদিও নিৰ্ভৰশীলতা লাহে লাহে ম্লান হৈ পৰে। ইয়াৰ ফলত আধ্যাত্মিক শুকানতাৰ এক নিস্তব্ধ ৰূপৰ সৃষ্টি হয়। পৰিৱৰ্তন অবিহনে কাৰ্যকলাপে আনন্দ, শান্তি বা সহনশীলতাক বৰ্তাই ৰাখিব নোৱাৰে। শাস্ত্ৰই আমাক এই আৰ্হিৰ বিষয়ে সতৰ্ক কৰি দিছে। মথিয়ে লিখা শুভবাৰ্তা ৭ অধ্যায় ২২ আৰু ২৩ পদত কৈছে, সেইদিনা অনেকে মোক ক'ব, হে প্ৰভু, আমি তোমাৰ নামেৰে ভাবুক্তি প্ৰচাৰ কৰা নাইনে? আৰু তোমাৰ নামেৰে ভূতবোৰক খেদোৱা নাইনে? আৰু তোমাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাইনে? তেতিয়া মই সিহঁতক স্পষ্টকৈ ক'ম, মই তহঁতক কেতিয়াও জনা নাই। সেই অধৰ্মচাৰীবোৰ মোৰ ওচৰৰ পৰা দূৰ হ। চিনি পোৱা নাছিলোঁ। সমস্যাটো কাৰ্যকলাপৰ অনুপস্থিতি নহয়, ই হৈছে ঈশ্বৰৰ লগত প্ৰকৃত সম্পৰ্ক আৰু আভ্যন্তৰীণ ৰূপান্তৰৰ অনুপস্থিতি। আন এটা বিপদ হ'ল ভুল সংজ্ঞায়িত কৰা। এগৰাকী মহিলাই হয়তো ঈশ্বৰৰ সৈতে থকা সম্পৰ্কৰ দ্বাৰা নহয়, তেওঁ ঈশ্বৰৰ বাবে কি কৰে তাৰ দ্বাৰা নিজকে সংজ্ঞায়িত কৰিব পাৰে। তেওঁৰ মূল্যবোধ, ধাৰাবাহিকতা, সেৱা, দৃশ্যমান বিশ্বাসযোগ্যতাৰ সৈতে বান্ধ খাই পৰে। সেইবোৰ যেতিয়া জীৱনত উঠা-নমা কৰে, তেওঁৰ স্থিৰতাবোধৰ ওপৰত প্ৰভাৱ পৰে। ইচ্ছাকৃত সংশোধনৰ আকাংক্ষাও কম হ'ব পাৰে। যেতিয়া কাৰ্যকলাপ শক্তিশালী হয়, তেতিয়া সকলো ঠিকেই আছে বুলি ধৰি লোৱাটো সহজ। এগৰাকী মহিলা হয়তো বিশ্বাসৰ প্ৰতি কম সংবেদনশীল হ'ব পাৰে, নিজৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ প্ৰতি কম সচেতন হ'ব পাৰে, আৰু ঈশ্বৰৰ আগত নিজৰ হৃদয়খন সৎভাৱে পৰীক্ষা কৰিবলৈ কম ইচ্ছুক হ'ব পাৰে। এতিয়া আমি এটা প্ৰয়োজনীয় প্ৰশ্নলৈ আহিছোঁ। যদি ধৰ্মীয় কাম-কাজ পৰিপক্কতাৰ পৰিমাপ নহয়, তেনেহ'লে আধ্যাত্মিক পৰিপক্কতাৰ প্ৰকৃত চিন কি? আহক আমি কেইটামান চিনৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথম চিনটো হ'ল পাপৰ প্ৰতি সচেতনতা বৃদ্ধি আৰু ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ ক্ৰমাৎ বৃদ্ধি পোৱা ইচ্ছা। আধ্যাত্মিক পৰিপক্কতাৰ অৰ্থ এইটো নহয় যে পাপ নাইকিয়া হয়। ইয়াৰ অৰ্থ হৈছে পাপক আৰু আওকাণ কৰা নহয়। এগৰাকী আত্মিক পৰিপক্ক মহিলাই নিজৰ হৃদয়ৰ প্ৰতি অধিক সংবেদনশীল হৈ পৰে। ৰোমিয়া ৬ অধ্যায় ১২ পদত কৈছে, এতেকে তোমালোকে শৰীৰৰ অভিলাষৰ বশ হ'বলৈ তোমালোকৰ মৰ্ত্য শৰীৰত পাপক ৰাজত্ব কৰিবলৈ নিদিবা। এইটো গুৰুত্বপূৰ্ণ কাৰণ অপৰিপক্কতাই প্ৰায়ে পাপক ন্যূনতম কৰি তোলে, আনহাতে পৰিপক্কতাই ইয়াক গুৰুত্ব সহকাৰে লয়। আত্মিক পৰিপক্ক মহিলাই অহংকাৰ, ঈৰ্ষা, তিক্ততা, ভয়ৰ অজুহাত নিদিয়ে। তেওঁ এই পাপবোৰ চিনি পায় আৰু ঈশ্বৰৰ আগত স্বীকাৰোক্তি কৰে আৰু অনুতাপ কৰে। প্ৰথম যোহন ১ অধ্যায় ৯ পদত কৈছে, কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে। আন এটা চিহ্ন হৈছে ঈশ্বৰ আৰু তেওঁৰ বাক্যৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰেম। গীতমালা ১ নম্বৰ ২ পদত সেইজনৰ বিষয়ে কোৱা হৈছে, জিহুৱাৰ ব্যৱস্থাত সন্তুষ্ট হোৱা জন ধন্য। সময়ৰ লগে লগে এগৰাকী পৰিপক্ক মহিলাই কেৱল শাস্ত্ৰ পঢ়াতে সীমিত নহয়, বৰঞ্চ তেওঁ ক্ৰমান্বয়ে ঈশ্বৰৰ পৰা শুনিবও বিচাৰে আৰু তেওঁৰ সত্যৰ বশৱৰ্তীও হ'ব বিচাৰে। স্থিৰ আৰু সামঞ্জস্যপূৰ্ণ আজ্ঞাকাৰিতাতো আধ্যাত্মিক পৰিপক্কতা দেখা যায়। যোহনে লিখা শুভবাৰ্তা ১৪ অধ্যায় ১৫ পদত কোৱা হৈছে, তোমালোকে যদি মোক প্ৰেম কৰা তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰিবা। সেই আজ্ঞাকাৰিতা কঠিন, অসুবিধাজনক বা অদৃশ্য হ'লেও চলি থাকে। আন এটা স্পষ্ট চিন হ'ল নম্ৰতা। এগৰাকী আত্মিক পৰিপক্ক মহিলা নিজতকৈ ঈশ্বৰৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰে। তেওঁ নিজৰ সীমাবদ্ধতাৰ প্ৰতি অধিক সচেতন হয় আৰু নিজকে সংশোধন কৰিবলৈ ইচ্ছুক হৈ পৰে। জাকোব ৪ অধ্যায় ৬ পদত কৈছে, ঈশ্বৰ অহংকাৰীবিলাকৰ বিপক্ষ হয়, কিন্তু নম্ৰবিলাকক তেওঁ অনুগ্ৰহ দান কৰে।
পৰিপক্কতাই মানুহক নম্ৰতাৰ দিশত আগুৱাই লৈ যায়। আমি পৰিপক্কতাৰ চিন দেখিবলৈ পাওঁ যেতিয়া এগৰাকী মহিলাই পৰীক্ষাৰ সন্মুখীন হৈ তেওঁ কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। পৰিপক্ক মহিলা তৎক্ষণাৎ অসুবিধাৰ প্ৰতিহত বা ঈশ্বৰক প্ৰশ্ন কৰাৰ পৰিৱৰ্তে তেওঁ বিশ্বাসেৰে সহ্য কৰিবলৈ শিকে। জাকুব 1:2-4 পদত পৰীক্ষাৰ বিষয়ে কোৱা হৈছে, যিয়ে দৃঢ়তাৰ সৃষ্টি কৰে। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ সংগ্ৰাম নকৰে, কিন্তু জীৱনটো কঠিন হৈ পৰিলে তেওঁ বিশ্বাসক পৰিত্যাগ নকৰে। আন এটা চিন হ'ল আত্মাৰ ফলৰ উপস্থিতি। গালাতিয়া 5:22-23 পদত প্ৰেম, ধৈৰ্য আৰু আত্মনিয়ন্ত্ৰণৰ দৰে গুণৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এইবোৰ বাহ্যিক পৰিশ্ৰমৰ দ্বাৰাই উৎপন্ন নহয়, আভ্যন্তৰীণ আত্মাৰ কামৰ ফল। সময়ৰ লগে লগে এগৰাকী মহিলাই কেনেকৈ জীৱন যাপন কৰে আৰু আনৰ লগত কেনেকৈ সম্পৰ্ক স্থাপন কৰে, তাত এই গুণবোৰ অধিক স্পষ্ট হৈ পৰে। পৰিপক্কৰ আন এটা চিন হ'ল বিবেচনাৰ বৃদ্ধি। ইব্ৰী 5:14 পদত কৈছে যে পৰিপক্ক বিশ্বাসীসকলৰ বিবেচনা শক্তিক ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য কৰিবলৈ অহৰহ অভ্যাসৰ দ্বাৰা প্ৰশিক্ষিত কৰা হয়। এগৰাকী পৰিপক্ক মহিলাই বাইবেল শিক্ষণৰ দৰে চিন্তা কৰিবলৈ শিকে। তেওঁ কেৱল অনুভৱ বা মতামতৰ ওপৰত নিৰ্ভৰ নকৰে, তেওঁৰ শাস্ত্ৰৰ পোহৰত পৰিস্থিতিৰ মূল্যায়ন কৰিবলৈ শিকে। শেষত পৰিপক্কতা অধ্যৱসায়ত দেখা যায়। ই অস্থায়ী নহয় বা প্ৰেৰণাৰ ঋতুৰ ওপৰত নিৰ্ভৰশীল নহয়। সময়ৰ লগে লগে ই চলি থাকে। যেতিয়া কথাবোৰ কঠিন হয়, যেতিয়া অগ্ৰগতি ধীৰ অনুভৱ হয় আৰু যেতিয়া স্বীকৃতি কম হয়, তেতিয়াও ই থাকে। ই মাজে মাজে তীব্ৰতাতকৈ অবিৰত বিশ্বাসযোগ্যতা। গতিকে আমি এই কথা স্পষ্টকৈ কোৱাটো প্ৰয়োজন। এগৰাকী মহিলা আধ্যাত্মিক কামত কিমান সক্ৰিয় সেইটোৱে আধ্যাত্মিক পৰিপক্কতাৰ সংজ্ঞা নিৰূপণ নকৰে। ইয়াক সংজ্ঞায়িত কৰা হৈছে যে তেওঁ কিমান গভীৰভাৱে খ্ৰীষ্টৰ সদৃশ ৰূপত গঢ় দি উঠিছে। ওপৰত আলোচনা কৰা চিহ্নবোৰে আমাক স্পষ্টকৈ দেখাত সহায় কৰে যে কেৱল বাহ্যিক দিশত কৰা কামবোৰ চাই নহয়, কিন্তু ভিতৰত কি গঢ় লৈ উঠিছে সেইটো পৰীক্ষা কৰিহে আমাৰ পৰিপক্কতাৰ বিষয়ে আমি নিজকে অনুমান কৰিব পাৰোঁ। আমি কোন হৈ আছোঁ সেই বিষয়ে ঈশ্বৰে সকলো জানে। কাৰ্যকলাপৰ নিজৰ স্থান আছে, কিন্তু ই কেতিয়াও ৰূপান্তৰৰ ঠাই ল'ব নোৱাৰে। শেষত আহক আমি নিজকে এটা প্ৰশ্ন সোধোঁ, মই ঈশ্বৰৰ দ্বাৰা গঢ় লৈছোনে? কাৰণ প্ৰকৃত বৃদ্ধিৰ হৃদয়ত আজ্ঞাকাৰিতাত আৰু সময়ৰ লগে লগে অবিৰত পৰিৱৰ্তনত দেখা যায়। ঈশ্বৰে আপোনাৰ আত্মিক পৰিপক্কতাৰ জীৱনত আশীৰ্বাদ কৰক। শেষত আহক আমি নিজকে এটা প্ৰশ্ন সোধোঁ, মই ঈশ্বৰৰ দ্বাৰা গঢ় লৈছোনে? কাৰণ প্ৰকৃত বৃদ্ধি হৃদয়ত আজ্ঞাকাৰিতাত আৰু সময়ৰ লগে লগে অবিৰত পৰিৱৰ্তনত দেখা যায়। ঈশ্বৰে আপোনাৰ আত্মিক পৰিপক্কতাৰ জীৱনত আশীৰ্বাদ কৰক। আজিৰ বাবে আমাৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। অহা সপ্তাহ পুনৰ লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। নমস্কাৰ। প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 04449081 নম্বৰত মিছড কল দিয়ক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বাছি ল'ম আৰু সেই দৰ্শকৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 04449081 251।